হেল্ল' বন্ধুসকল, এই পানীৰে আৱৰি ধৰে সেউজীয়া পথাৰখন আপোনালোকে দেখিছেনে? এই পথাৰখনে গাঁৱলীয়া জীৱনত জীয়াই থকা এটা সপোন। অলপ সময়ৰ পাছতে এই সেউজীয়া পথাৰখন সোণালী হৈ পৰিব। 1 year later. বছৰেকৰ মূৰত এই পথাৰখন সোণালী ধানেৰে উপচি পৰিল। ৰোৱনী হ'লগৈ আঘোণৰ পথাৰৰ দাৱনী। আজি আমাৰ ঘৰত ধান দোৱাৰ দিন। স্মৃতি হৈ ৰ'ব বুলি ভিডিঅ'টাকে কৰিব মন গ'ল। তো বলকচোন বাৰু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. তো গাইছ, ৰাতিপুৱা হোৱাৰ লগে লগে গাহৰি লৈ বুলি মই দানা বনাওঁ। আগদিনাখনিয়ে সকলোবিলাক ৰেডি কৰি থওঁ আৰু পাছদিনাখনি ধুনীয়াকৈ বনাই কৰি থ'ব লাগে। গৰুলৈ কিবা এটা আনোগৈ বুলি বাৰীলৈ ওলাই গ'লোঁ। বাৰীত গৈ দেখিলোগৈ দুফালে দুথোকা মেচিউৰিটি হোৱা জাহাজী কল। ইয়াৰে কোনোবা এথোকা কল পকাই খাম বুলি থিৰাং কৰিলোঁ। তো বলকচোন বাৰু কি কৰোঁ চাওঁ। কল থোকা অখিয়াই ইয়াক ধুই কৰি ৰ'দত দি ল'লোঁ। মই গম পোৱাত 1-2 কৰি লাহে লাহে দাৱনীবিলাক আহিছে আৰু মায়ে মোক ক'লে যে সোনকালে হাঁহটো ঠিক কৰি ল। এইটো এটা চীনা হাঁহ। এই হাঁহৰ মাংস সকলোৱে খাব পাৰে। হাঁহটো মাৰি গৰম পানী দি কুটি বাছি মাক মাংসটো চঞ্জাই দিলোঁ। A few inches later. মায়ে ভিতৰৰ সকলো কামবিলাক লাহে লাহে কৰি আছে। এইফালে দালি বইল কৰি আছে, তেলটো পাছত মাৰিব। গেছত লাল চাহ আৰু গৰম পানী বৰাবৰ উতলাই আছে আৰু এইফালে দুটাকৈ জগ, এটা ডাঙৰ এটা সৰু, এটাত চাহ আৰু এটাত গৰম পানী। আৰু চাহৰ লগত খাবৰ কাৰণে এইফালে চান পাপৰি লগতে নাৰিকলৰ লাড়ু। অলপ সময় পাছতে চাহ দিবৰ টাইম হ'ল আৰু মোৰ মায়ে লৈ গৈছে পথাৰলৈ বুলি। মাক পথাৰলৈ পঠিয়াই মই পুখুৰীত জাল এখৰা মাৰিম বুলি ভাবিলোঁ, কাৰণ আমাৰ খুৰী এগৰাকীয়ে মাংস নাখায়। তো বলকচোন বাৰু এজনী মানুহৰ কাৰণে কিমাননো মাছ পাওঁ। জাল মাৰি কৰি মাছ পালোঁ এইকেইজনী। এইবাৰ ইমান ডাঙৰ নহ'ল। ইয়াৰ পাছতে গৰুলৈ বুলি মই দুডালকৈ কলগছ কাটি থৈছিলোঁ। এয়া দেখিছে, কলগছ কাটি থাকোঁতে মহে দাহে নাখাবৰ কাৰণে এখন ডিমৰ প্লেট জ্বলাই লৈছোঁ। অলপ ওচৰৰ পৰা দেখুৱাইছোঁ। এয়া দেখিছে জ্বলি আছে আৰু এই সৰু টেবুলখনত মোৰ চোকা অস্ত্ৰ। 1 hour later. অলপ সময় পাছতে মোৰ কলগছ কাটি হৈ গ'ল। এয়া দেখিছে, যোৱা ৰাতি ভাতৰ পানী কৰা আৰু কিবা কিবি ইয়াত মিছ হৈ আছে। আৰু এইফালে আছে আলু আৰু পানীলাও বাকলি আৰু এইটো ফালে টিঙত আছে কল আৰু ভাত। কলগছখিনি কটাৰ পাছতে ইয়াত ব্ৰইলাৰ দানা আৰু নিমখ আগতীয়াকৈ মই দি থৈছোঁ আৰু এই গামলাত থকা সকলোবিলাক বস্তু ইয়াত দি মিক্স কৰি ল'ম। তাৰ পাছত এটা এটাকৈ দি যাম। আমাৰ গৰুবিলাকে কলগছ কেঁচাকৈয়ে খায় আৰু বেছি সোৱাদ বনাবৰ কাৰণে মই ইয়াত চাপৰ, নিমখ আৰু তুঁহ মিক্স কৰি দিওঁ। পাৰিলে ভাত আৰু আলুৰ বাকলি লগতে মাহৰ পানীও মিক্স কৰি দিওঁ। গৰু দুজনী গাভিনী হৈ থকাৰ কাৰণে অলপ কষ্ট কৰিবলগীয়া হৈছে। Hours later. এইফালে দেখিছে মায়ে ভিতৰৰ কাম কাজবিলাক লাহে লাহে কৰি আছে। প্ৰায়ে হ'লগে বুলিয়ে ক'ব পাৰি। ভাত, দালি আৰু জলকীয়া ভাজি ৰেডি হৈ গ'ল। ইফালে মায়ে মাংসটো ভাজিয়ে আছে। খুৰীয়ে যিহেতু মাংস নাখায়, ইয়াৰ পাছতে মাছ ফ্ৰাই কৰিব, তাৰ পাছতে মছৰুম ভাজি। Hours later. অলপ সময়ৰ পাছতে আমাৰ খানা খাবৰ টাইম হ'ল। পথাৰত অলপ দিগদাৰ হ'ব বুলি ঘৰলৈকে মাতি দিলোঁ আৰু আজি আমাৰ ঘৰত দাৱনী 12জনী। ঘৰৰ জনীয়ে সৈতে 13জনী হয় আৰু আমাৰ ছোৱালীজনীয়ে লাইনত লাইন পোনাই বৌ এখেতৰ লগত ভাতৰ জুতি লৈছেগৈ। ভিতৰত খাই আছে খুৰী আৰু মোৰ ৱাইফে আৰু একেবাৰে মজিয়াত নাতিনী এখেতৰ লগত খাই আছে মোৰ আইতাই। আৰু একেবাৰে শেষত মই আপোনালোকক দেখুৱাইছোঁ মোৰ ভাতৰ থালিখন। ধান দোৱা বুলি খানাটো এনেকৈয়ে আয়োজন কৰিলোঁ। খানা খাই হোৱাৰ পাছত আমাৰ অকণি উমলিবলৈ গ'ল বৰ্তাকৰ ঘৰত। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। যদিহে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়া লাইক এটা কৰিবলৈ এদমেই নাপাহৰিব। আজিলৈ ইমানেই। বাই বাই।